দিয়ক, ফাঁচি দিয়ক, আৰু কিবা যদি আছে সেইটো সকলোবিলাক কৰক। কিন্তু কা যিখন আইন সেইখন যদি সঁচাকৈ বলবৎ কৰে তেতিয়াহ'লে অসমীয়া জাতিৰ অস্তিত্বৰ আটাইতকৈ ডাঙৰ সংকটটো বিজেপি চৰকাৰৰ দিনত নামি আহিব। আটাইতকৈ ডাঙৰ সংকটটো, কাৰণ এই কাখন বলবৎ হোৱাৰ লগে লগে 15ৰ পৰা 20 লাখ মানুহে নাগৰিকত্ব পাব। যেতিয়া মই 15ৰ পৰা 20 লাখ মানুহে নাগৰিকত্ব পাব বুলি কওঁ, তেতিয়া আজিকালি কোনোবাই কয় যে আগতেতো 1,90,00,000ৰ কথা কৈছিলে, এতিয়া নামি আহিলে নেকি? মই কোনোদিন নামি অহা নাই। সদায় এটাই কথা কৈছিলোঁ যে কা যদি বলবৎ হয় লগে 1,90,00,000 হিন্দু, বাংলাদেশী, বিদেশী নাগৰিকে অসমত থকা নাগৰিকে লগে নাগৰিকত্ব পাব, আৰু বাংলাদেশত থকা 1,70,00,000 সেই নাগৰিকবিলাকে অসমলৈ অহাৰ সুযোগটো, সুবিধাটো, অপৰচুনিটিটো লাভ কৰে। গতিকে কাই 1,90,00,000 হিন্দু, বাংলাদেশীৰ বুজাৰ কাৰণে আমাৰ অসমখনৰ দুৱাৰখন খুলি দিব। কিন্তু তাতকৈ ডাঙৰ কথা যে মানুহ কিন্তু আহিবই। আমাৰ অসমীয়া জাতিৰ ভাষা, অসমীয়া জাতিৰ সংস্কৃতি, অসমীয়া জাতিৰ অসমৰ ওপৰত যি অধিকাৰ, এই অধিকাৰটো চিৰকালৰ কাৰণে নাইকিয়া কৰি পেলাব। গতিকে কা আমাৰ কাৰণে জীৱন মৰণৰ প্ৰশ্ন। কাক যদি প্ৰতিৰোধ কৰিব নোৱাৰোঁ, অসমীয়া জাতি নাবাচে। আৰু বৰ্তমানৰ যিটো ফেচিবাদীৰ যুগ, আমি পাহৰি যাওঁ, মানুহবিলাকে পাহৰি থাকোঁ কাৰণে আচলতে মাজে আমি কেতিয়াবা বিজেপিৰ কথা, হিমন্ত বিশ্ব বা নৰেন্দ্ৰ মোদীৰ কথা কেতিয়াবা আমাৰ অসমীয়া মানুহে আহ্লাদিত হৈ যায় যে এতিয়া আমি হিটলাৰৰ যুগত, আমি ফেচিবাদৰ যুগত বসবাস কৰিছোঁ। উই আৰ ইন এ ফেচিষ্ট এজ। এই কথাটো আমি পাহৰি থাকোঁ কাৰণে আমাৰ ভুল হৈ যায়। মই ভাবোঁ যে ফেচিবাদক যদি সঁচাকৈ প্ৰতিৰোধ কৰিব লাগে, এতিয়া একমাত্ৰ এটা ৰাস্তাটো হ'ল ৰাইজৰ মাজলৈ। কাৰণ এতিয়া ৰাইজৰ মাজলৈ যোৱাৰ একমাত্ৰ ৰাস্তাটো হ'ল একেবাৰে গাঁৱলৈ গৈ এজনকৈ মানুহক লগ ধৰি ঘৰে গাঁৱে চুবুৰীয়ে গৈ সৰু মিটিং আহ্বান কৰা। সেইটো যদি কৰিব পাৰোঁ তেতিয়াহ'লে আকৌ 19 চনৰ নিচিনাকৈ আকৌ কা বিৰোধী আন্দোলনত মানুহ ওলাই আহিব। তাকে নকৰি যদি অকল হতাশাত থাকোঁ, যদি অকল সৰু মিটিং, অকল গুৱাহাটী চিটিত মিটিং পাতি থাকোঁ, আৰু যদি আমাৰ নিজৰ ভিতৰতে মান অভিমানক লৈ ব্যস্ত হৈ থাকোঁ, যদি আমি ঐক্যবদ্ধ হ'ব নোৱাৰোঁ, তেতিয়াহ'লে কা বিৰোধী আন্দোলনত আমি জিকিব নোৱাৰিম। আকৌ নৰেন্দ্ৰ মোদী চৰকাৰখন, আকৌ বিজেপি চৰকাৰখন, আকৌ হিটলাৰৰ চৰকাৰখন জিকিব। গতিকে মই সকলো ৰাইজকে গাঁৱৰ মাজলৈ যাবৰ কাৰণে, সকলো দল সংগঠনক ঐক্যবদ্ধ হ'বৰ কাৰণে আহ্বান জনাইছোঁ। তাৰমানে মোৰ ওপৰত আপোনালোকে সকলোৱে জানে যে কা আন্দোলনৰ সময়ত মুঠ 36টা গোচৰ গোটেই অসমত দিছিল। একদম তিনিচুকীয়াৰ পৰা আপোনাৰ গোৱালপাৰালৈকে টোটেল দিছিলে 36টা গোচৰ। তাৰ ভিতৰত সেইবিলাক ক্লাব হৈ এটা দুটা গোচৰ লগ লাগি সেইবিলাক এতিয়া 12টা গোচৰ হ'ল গোটেই অসমত। কোৰ্টত গৈ 12টা গোচৰ হ'ল। সেই 12টা গোচৰৰ ভিতৰত এটা গোচৰ হ'ল NIA গোচৰ। NIA গোচৰটোতো মোক একেবাৰে NIA কোৰ্টে খালাচ দি দিছিলে, কৈছিলে যে এই গোচৰটো একেবাৰে ভিত্তিহীন, ইয়াৰ লগত কোনো মানে সন্ত্ৰাসবাদৰ সম্পৰ্ক নাই, ইয়াত UAPA লগাবই নোৱাৰে, এই কা বিৰোধী আন্দোলনটোত সন্ত্ৰাসবাদৰ কোনো সম্পৰ্ক নাই। গতিকে কা বিৰোধী আন্দোলনটোত কৃষক মুক্তি বা অখিল গগৈৰ ওপৰত যিটো গোচৰ দিছে সেইটোৰ ভিত্তি নাই, গোটেই গোচৰটো নাকচ কৰি দিছিলে। কিন্তু যিহেতু বিজেপি চৰকাৰে মোক তেওঁলোকৰ ডাঙৰ শত্ৰু বুলি ভাবে, NIA, চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্টে আকৌ হাইকোৰ্টত এপিল কৰি মোৰ গোচৰটো আকৌ মোৰ ওপৰত জাপি দিলে, আৰু সেইকাৰণে আকৌ NIA গোচৰটো চলি আছে। মোক কিন্তু গ্ৰেপ্তাৰ কৰিব নোৱাৰে। সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দি দিলে যে যেতিয়ালৈকে কেছ শেষ নহ'ব তেতিয়ালৈকে অখিল গগৈক গ্ৰেপ্তাৰ কৰিব নোৱাৰে। যদি কেছত মই হাৰোগৈ তেতিয়াহ'লে আকৌ বেলেগ কথা, জেল যাব পাৰোঁ, সেইটো বেলেগ কথা। কিন্তু যেতিয়ালৈকে কেছ চলি থাকিব মোক তেতিয়ালৈকে জেলত দিবই নোৱাৰে। কিন্তু তাৰ পাছত এতিয়া মাহেকত মই 2বাৰ 3বাৰ 4বাৰলৈকে এতিয়া অকল কা বিৰোধী গোচৰবিলাকত মই কোৰ্টত যাব লাগে। একদম অশান্তি হৈ গৈছে। টকা পইচাৰ পিনৰ পৰা অশান্তি হৈছে, তাৰপাছত আপোনাৰ সময়ৰ পিনৰ পৰা অশান্তি হৈছে, কোনো কাম কৰিব নোৱাৰোঁ, টেনশ্যন থাকে অনবৰতে। গতিকে কা বিৰোধী আন্দোলনৰ গোচৰবিলাকত এতিয়াও মোক তেনেকৈ জব্দ কৰিবৰ কাৰণে চেষ্টা কৰি থকা হৈছে। কিন্তু এটা কথা স্পষ্ট কৰি থৈ দিওঁ, আজিও কৰি দিওঁ আৰু সদায় কৰি থওঁ যে গোচৰ লগাওক, জেল দিয়ক, গুলিয়াই দিয়ক, ফাঁচি দিয়ক, আৰু কিবা যদি আছে সেইটো সকলোবিলাক কৰক, কিন্তু কাক বিৰোধিতা কৰি থাকিম, আৰু কা যদি বলবৎ কৰে আকৌ যুঁজত চাপ মাৰি দিম। আৰু বহুতে ভাবে যে এই MLA অকল ঠাণ্ডা হৈ গ'ল। একদম স্পষ্টকৈ কৈছোঁ, যিদিনাই প্ৰয়োজন হ'ব MLA পদত্যাগ কৰিম, MLAৰ পৰা আঁতৰি দিম।